হেল্ল' এভৰিৱান, আপোনালোকৰ কি খবৰ? মই অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই গৈ আছোঁ আজি মাৰ ঘৰত। এইটো যোৱা 1 তাৰিখৰ ভিডিঅ' হয়। আৰু মাৰ ঘৰ পোৱাৰ পিছতে অকণমান টাইম ৰেষ্ট লৈ কাপোৰ কানি পিন্ধি পেলাই ৰেডি হ'লোঁ। কাৰণ আমাৰ মাৰ ঘৰৰ ওচৰতে নামঘৰ এটা আছে, তাত ভাগৱত পাঠ হৈ আছিলে আৰু মোক নিমন্ত্ৰণ কৰিছিলে। আৰু মাও বহুত দিনো অহা নাছিলোঁ, পিছে মাৰ ঘৰলৈ সেনেকৈ আহিলোঁ। তাৰপিছতে আমি ভাগৱত পাঠত চাহৰ জলপানৰ যোগাৰ কৰিছিলে, তাতে অকণমান খালোঁ। তাৰপিছতে আহিলোঁ আকৌ নামঘৰলৈ, অকণমান টাইম বহিলোঁ। আৰু ভগৱত পাঠটো হোৱাৰ মোটামুটি 3টাই বাজিল শেষ কৰালৈকে। তাৰপিছতে মোৰ লগৰ ছোৱালীজনী আৰু মই প্ৰসাদ লৈ পেলাই ডাইৰেক্ট খাবলৈ গ'লোঁ। তাত নিৰামিষ ভাত খুৱাইছিলে বহুত ধুনীয়াকৈ, ইমান যে ভাল লাগিছে খাই ভাতকেইটা। তাৰপিছত লগৰজনীও আহিলে, তাইও ল'ৰাটোক এৰি থৈ আহিছিলে ঘৰত, ময়ো থৈ আহিছিলোঁ। আৰু মাৰো অলপ গা বেয়া আছিলে কাৰণে মাকো মাৰ লগতে খুৱাই থৈ আহিছিলোঁ সপোনক ভাত পানী খুৱাই পেলাই। আৰু মই ভাত পানী খাই ঘৰলৈ আহিলোঁ। আকৌ আবেলি মোৰ লগৰ ছোৱালীজনীৰ ভতিজাকৰ অন্নপ্ৰসন্ন আছিল। মোৰ চাইল্ডহুড ফ্ৰেণ্ড হয়, একেলগে ডাঙৰ হোৱা আমি। তাইৰ বয়েকৰ ল'ৰাৰ অন্নপ্ৰসন্ন আছিলে। আৰু আবেলি মাৰ লগত, মা অকণমান গা ভাল পালে। তাৰপিছতে আহি গ'লোঁ এনেকৈ। আৰু এই অকণমানি মৰম লগা ল'ৰাটোৰে অন্নপ্ৰসন্ন আছিল। আৰু এইজনী হ'ল আমাৰ বৌ। আৰু আমি এনেকৈ বহুত দিন পিছত লগৰকেইজনী লগ হৈছোঁ, কাৰণ মই য'ত থাকোঁ মোৰ মাৰ ঘৰত ওচৰত গোটেই লগৰকেইজনী আহিলে একেলগে লগ হওঁ সকলো টাইমতে, মানে কিবা অকেজন থাকিলে। আৰু এনেকৈ ফটো উঠিলোঁ আমি গোটেইবিলাকে, খুব বেছি ভাল লাগিলে, বহুত দিন পিছত লগ পালোঁ সিহঁতক। আৰু এনেকৈ মোৰ সেইদিনাখনৰ দিনটো পাৰ কৰিলোঁ। আৰু পিছদিনা ৰাতিপুৱাই মোৰ হাজবেণ্ডে মোক নিবলৈ আহিলে। আৰু মাৰ ঘৰৰ পৰা যাব ওলালোঁ। ৰাতিপুৱা তেতিয়া 8টা বাজিছিলে। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে এৰিলোঁ। টাটা, বাই বাই।